হেল্ল' ছাত্ৰসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এক্সাম গুৰু আছামিজলৈ। গতিকে ছাত্ৰসকল আজি তোমালোকৰ লগত আলোচনা কৰিম আজিৰ যিটো পৰীক্ষা আছিলে তোমালোকৰ জেনেৰেল মেথামেটিক্সৰ। গতিকে এইটো পৰীক্ষাৰ তোমালোকে কি MCQ শুদ্ধ কৰিলা এইটো ভিডিঅ'ত সম্পূৰ্ণ তোমালোকৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। গতিকে ছাত্ৰসকল তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা। যদিও আজিৰ প্ৰশ্নটো অলপমান টান হৈছে, যদিও ইমানো টান হোৱা নাই, আৰু তোমালোকক মই যিবোৰ প্ৰশ্ন কমন দিছিলোঁ তাৰ পৰা MCQ সহ তোমালোকৰ ডাঙৰ প্ৰশ্নও আহিছে। গতিকে ছাত্ৰসকল এতিয়া তোমালোকে MCQ খিনি কি শুদ্ধ কৰিলা ভুল কৰিলা চোৱা প্ৰথমৰ পৰা। ছাত্ৰসকল তোমালোকৰ প্ৰথমটো যিটো প্ৰশ্ন আছিলে প্ৰথমটো প্ৰশ্ন উত্তৰ হৈ যাব তোমালোকৰ C নম্বৰটো। তাৰ পাছৰ যিটো প্ৰশ্ন আছে তোমালোকৰ যিটো 2 নম্বৰ প্ৰশ্ন আছিলে যে তলৰ কোনটো বৰ্গ সংখ্যা নহয়, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ হৈ যাব B নম্বৰ যিটো অপশ্যন আছিলে এই বিটো হ'ব তোমালোকৰ উত্তৰ। তাৰ পাছৰ 3 নম্বৰ প্ৰশ্নটো তোমালোকে চাব পাৰি আছা। 3ৰ প্ৰশ্নটোতো মই ডাইৰেক্ট এটা শৰ্ট ভিডিঅ' বনাইও দিছিলোঁ তোমালোকক, যে এইটো আহিব বুলি কমন দিছিলোঁ। গতিকে 3ৰ উত্তৰটো হ'ব C নম্বৰটো। তাৰ পাছৰ যিটো 4 নম্বৰ প্ৰশ্ন আছে এই 4 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰটো। তাৰ পাছত 5 নম্বৰ যিটো প্ৰশ্ন আছে 5 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হৈ যাব তোমালোকৰ C নম্বৰটো, ইয়াৰ হ'ব ইয়াৰ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো তোমালোকে চোৱা যিটো 6 নম্বৰ কুৱেশ্যন আছিলে তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হ'ব D নম্বৰটো, D নম্বৰ অপশ্যন P not equal 0। তাৰ পিছতে তোমালোকে চোৱা যিটো 7 নম্বৰ কুৱেশ্যন আছিলে 7 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব B নম্বৰটো। তাৰ পাছত তোমালোকে চাবা 8 নম্বৰ যিটো প্ৰশ্ন আছে 8 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব D নম্বৰ। তাৰ পিছত তোমালোকে চাবা 9 নম্বৰ যিটো প্ৰশ্ন আছে 9 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পাছৰ প্ৰশ্নটো চোৱা 10 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ B নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ পাছতে তোমালোকে চাব পাৰি আছা ইয়াতে যে 11 নম্বৰ যিটো প্ৰশ্ন আছে 11 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব তোমালোকৰ D নম্বৰ যিটো অপশ্যন আছে এই D নম্বৰটো হ'ব 11ৰ উত্তৰ। তাৰ পাছত 12 নম্বৰ প্ৰশ্নটো চোৱা তোমালোকে 12 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। তাৰ পাছত যিটো 13 নম্বৰ প্ৰশ্ন আছিলে 13 নম্বৰ প্ৰশ্নটোত তোমাৰ উত্তৰ হ'ব A নম্বৰ, যে 3:1। 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰটো অপশ্যন C, এইটো হ'ব 14 নম্বৰ প্ৰশ্নটোৰ উত্তৰ। তাৰ পাছৰ যিটো 15 নম্বৰ প্ৰশ্ন আছে 15 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ ডায়ামিটাৰ। তাৰ পাছৰ যিটো 16 নম্বৰ প্ৰশ্ন আছে 16 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। 17 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পাছত তোমালোকে চোৱা যে 18 নম্বৰ যিটো প্ৰশ্ন আছে 18 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ 160 চেণ্টিমিটাৰ স্কুৱেৰ। তাৰ পাছত 19 নম্বৰ যিটো প্ৰশ্ন আছে 19 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। তাৰ পাছতে তোমালোকে চাব পাৰি আছে যিটো 20 নম্বৰ প্ৰশ্ন আছে 20 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ। 21 নম্বৰ যিটো প্ৰশ্ন আছে 21 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব D নম্বৰ। তাৰ পাছত তোমালোকে চাব পাৰি আছে ইয়াতে 22 নম্বৰ যিটো প্ৰশ্ন আছে 22 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। 23 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ। আকৌ ইয়াৰ পাছতে তোমালোকে চোৱা 24 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পাছত ছাত্ৰসকল 25 নম্বৰ যিটো প্ৰশ্ন আছে 25 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব D নম্বৰ। তাৰ পিছত 26 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। ইয়াৰ পাছত 27 নম্বৰ যিটো প্ৰশ্ন আছে এই 27 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব D নম্বৰটো। তাৰ পিছতে তোমালোকে চাব পাৰি আছে ইয়াতে যিটো তোমালোকৰ 28 নম্বৰ প্ৰশ্ন আছে এই 28 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ। তাৰ পিছত 29 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পিছৰ 30 নম্বৰ যিটো প্ৰশ্ন আছে এই 30 নম্বৰ প্ৰশ্নটোৰ উত্তৰ যদি তোমালোকে জানা তেনেহ'লে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিবা। তাৰ পিছত তোমালোকে যিটো 31 নম্বৰ প্ৰশ্নটো আছে 31 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। তাৰ পিছত 32 নম্বৰ যিটো প্ৰশ্ন আছে 32 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পিছতে ছাত্ৰসকল 33 নম্বৰ যিটো প্ৰশ্ন আছে 33 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ। 34 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব D নম্বৰ অপশ্যনটো হ'ব 2:7। তাৰ পাছতে ছাত্ৰসকল তোমালোকে 35 নম্বৰ যিটো প্ৰশ্ন আছে 35ৰ উত্তৰ হ'ব D নম্বৰ 57 ডিগ্ৰী। তাৰ পিছত 36 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ উত্তৰ হ'ব D নম্বৰ AB। তাৰ পিছত 37ৰ উত্তৰটো হ'ব 50 ডিগ্ৰী। তাৰ পাছৰ যিটো 38 নম্বৰ কুৱেশ্যন আছে ইয়াৰ উত্তৰ হ'ব B নম্বৰ। তাৰ পাছত 39 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পাছৰ যিটো 40 নম্বৰ প্ৰশ্ন আছে 40 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব C নম্বৰ। তাৰ পিছতে তোমালোকে চাব পাৰি আছে যিটো 41 নম্বৰ প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব B নম্বৰ। তাৰ পিছত 42 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব B নম্বৰ। তাৰ ইয়াৰ লগতে তোমালোকে চোৱা 43 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব 12। তাৰ পিছত 44 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব A নম্বৰ। তাৰ পিছত 45 নম্বৰ যিটো প্ৰশ্ন আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1:2 C নম্বৰ যিটো অপশ্যন আছে এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। গতিকে ছাত্ৰসকল তোমালোকৰ আজিৰ পৰীক্ষা কেনেকুৱা হ'ল তোমালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাই দিয়া। আৰু ইয়াতে যিবোৰ ডাঙৰ প্ৰশ্ন আছে তাৰ পৰা বেছিভাগ প্ৰশ্ন মই যিকেইটা ভিডিঅ' বনাইছিলোঁ গোটেইকেইটা ভিডিঅ'ৰ পৰা তোমালোকৰ MCQ আৰু কমন প্ৰশ্নখিনি প্ৰায়ে আহিছে, যে এইটো প্ৰশ্ন আহিছে এইটো প্ৰশ্ন কমন দিছিলোঁ এইটো প্ৰশ্ন আহিছে। তাৰপিছত বহুতখিনি প্ৰশ্ন তোমালোকৰ আহিছে এইটো প্ৰশ্ন আহিছে। গতিকে ছাত্ৰসকল মই যিকেইটা প্ৰশ্ন তোমালোকক কমন দিছিলোঁ গোটেইখিনিয়ে আহিছে, বেছিভাগ প্ৰশ্নই আহিছে তাৰ পৰা ছাত্ৰসকল। গতিকে আজিৰ ভিডিঅ'টো আছিলে ইমানেই। যদি ভিডিঅ'টো চাই অলপমানো ভাল পালা তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। বাই।